নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী আৰু আজি কেইবাটা গুৰুত্বপূৰ্ণ ইস্যুৰে আমি আৰম্ভ কৰিছো আজিৰ মৰ্নিং শ্ব আৰু দ্য মৰ্নিং শ্বত আমি আৰম্ভণিতে জনাও ৰাজ্যৰ ৰাজনীতিৰ খবৰ উপনিৰ্বাচনৰ হিচাপ নিকাচক লৈ এতিয়া গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি প্ৰতিটো দলে নিজা নিজা ৰণকৌশলেৰে আগবাঢ়িছে উপনিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আৰু তাৰ মাজতে বুজাবুজি কেনেদৰে সম্পন্ন হ'ব কংগ্ৰেছ আৰু ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত তাকে লৈ ব্যাপক হিচাপ নিকাচ আৰু জল্পনা কল্পনা অব্যাহত আছে আৰু ইতিমধ্যে 5টা সমষ্টিৰ উপনিৰ্বাচন হ'ব ইয়াৰে 4টা সমষ্টিৰ বাবে সম্ভাৱ্য কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমাৰ হাতত আহি পৰিছে আমি সেই তালিকাও আপোনালোকৰ সন্মুখত আগবঢ়াই আহিছো আৰু তাৰ সমান্তৰালকৈ কিন্তু থাউৰা সমষ্টিত এতিয়াও খুটি পাতি বহিয়ে আছে ৰাজ্যৰ দলক এৰি দিব লাগে থাউৰা সমষ্টি এতিয়াও এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰি নতুন হিচাপ নিকাচেৰে আগবাঢ়িছে কংগ্ৰেছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে উপনিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ হিচাপ নিকাচ জল্পনা কল্পনা অব্যাহত ৰাখিছে কিন্তু এতিয়াও এই পৰ্যন্ত কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই যদিও ইতিমধ্যে কোৱা হৈছে যে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া হ'ব আৰু তাৰ সমান্তৰালকৈ কালিৰ ডেভেলপমেণ্ট আছিল যে ভৱানীপুৰ সমষ্টি ৰাজ্যৰ দলক এৰি দিয়া হ'ব কিন্তু তাৰ মাজতে ৰাজ্যৰ দলে নিজৰ স্থিতিত অটল হৈ আছে নাচুৰবান্দা হৈ আছে যে তেওঁলোকক থাউৰা সমষ্টি লাগিবই কিন্তু ইফালে কংগ্ৰেছেও কৈছে যে কোনো কাৰণতে থাউৰা সমষ্টি এৰি দিয়া নহয় মৰিয়নি সমষ্টি এৰি দিয়া নহয় কিয়নো এই দুয়োটা সমষ্টিতে যদি চোৱা হয় কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী বিগত সময়ছোৱাৰ নিৰ্বাচনসমূহত দেখিবলৈ পোৱা যায় এই থাউৰা আৰু মৰিয়নি সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী গতিকে তেনেস্থলত কেনেদৰে বুজা পৰাত উপনীত হয় তাৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে আৰু থাউৰাতে যিহেতু খুটি পাতি বহিছে ৰাজ্যৰ দলে গতিকে ৰাজ্যৰ দলে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কম্প্ৰমাইজ কৰে সেয়াও হ'ব অতি লক্ষণীয় বিষয় এতিয়াও অংক মিলা নাই কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মাজত ভৱানীপুৰ সমষ্টি ইতিমধ্যে আমি জনাইছো যে ৰাজ্যৰ দলক এৰি দিয়াৰ প্ৰস্তাৱ দিছিল যদিও কোনো পধ্যেই ভৱানীপুৰ সমষ্টি লোৱাৰ পক্ষপাতি নহয় ৰাজ্যৰ দল আৰু ইতিমধ্যে থাউৰাত ৰাজ্যৰ দলে ধৈৰ্য কোঁৱৰক প্ৰাৰ্থীত্ব ঘোষণা কৰিছে আনহাতে মাজুলী সমষ্টি আমি ইতিমধ্যে আপোনাক জনাইছো যে অসম জাতীয় পৰিষদক এৰি দিলে কংগ্ৰেছে ৰাজ্যৰ দলৰে অংক নিমিলিলে গোসাইগাঁও তামুলপুৰ মৰিয়নি আৰু থাউৰাৰ লগতে ভৱানীপুৰতো কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে গতিকে যথেষ্ট এই মুহূৰ্তত আকৰ্ষণীয় হৈ উঠিছে এই উপনিৰ্বাচনী যুঁজখন বিশেষকৈ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত যি মহাজোঁট বন্ধনত মিলিত হৈছিল কংগ্ৰেছ ইতিমধ্যে AIUDFৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক পতন ঘটিছে কংগ্ৰেছৰ আৰু তাৰ পৰিৱৰ্তে এতিয়া ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদক লগত লৈ উপনিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হিচাপ নিকাচ অব্যাহত ৰাখিছে কংগ্ৰেছে কিন্তু এই ক্ষেত্ৰত যদি কোনো ধৰণৰ সমাধান সূত্ৰ নোলায় তেতিয়াহ'লে 5টা সমষ্টিত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো যে UPPL ইতিমধ্যে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব ঘোষণা কৰিছে আৰু এই হিচাপ নিকাচ সন্দৰ্ভত আমি আগবঢ়াই লৈছো APCCৰ সভা আৰু তাত আমাৰ দলৰ পৰা এজনহে মানুহে বিশ্বাসঘাতকতা কৰিবলৈ আঁতৰি গৈছে থাউৰাত আমাৰ দলৰ মানুহখিনিয়ে কেনেকুৱা উৎকণ্ঠাত সময় কটাইছে আপোনালোক সকলোৱে দেখিছে দলৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিকেই উৎকণ্ঠা পাইছে গতিকে সেইটো সমষ্টি ধৰক এৰি দিয়া নহ'ব বুলি কালি আমাৰ লগত অখিল গগৈ ডাঙৰীয়া যেতিয়া আলোচনা হৈছিলে জনোৱাৰ পিছতো তেখেতে এটা অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ আৰু আন্তৰিকতাপূৰ্ণ বক্তব্য ৰাখিছে যে মোৰ মন মিলিছে মন যেতিয়া মিলি যায় বাকী কথাবিলাক মিলিবৰ কাৰণে বৰ বেছি সময় নালাগে সেইকাৰণে আমি অলপ সময় লৈছোঁ আমি সেইকাৰণে মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদৰ প্ৰতি আমি আগবঢ়াইছোঁ আৰু ভৱানীপুৰটো আমি আমাৰ দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি এতিয়া কোনো সিদ্ধান্ত লোৱা নাই আৰু আমাৰ সভায়ো কৈছে যে সেই সমষ্টিটোৰ পৰা ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিলে আমাৰ ৰাজ্যখনৰ সকলো মানুহে এইটো ভাল পাব আৰম্ভণিৰ পৰা প্ৰথমে অসম জাতীয় পৰিষদে কৈছিলোঁ যে উপনিৰ্বাচনত বিজেপিক যদি প্ৰতিৰোধ কৰিব লাগে তেতিয়াহ'লে বিৰোধী শক্তিসমূহ সকলো ঐক্যবদ্ধ হ'ব লাগিব আৰু সেইকাৰণে আমি এটা নীতি আমি স্পষ্ট ৰূপত কৈছিলোঁ যে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়াক আমি আনুষ্ঠানিকভাৱে মই নিজে অৱগত কৰিছিলোঁ আমাৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটোৰ প্ৰতি তেখেতসকলে শ্ৰদ্ধা জনাইছে সন্মান জনাইছে আৰু তেখেতসকলৰ যিটো নীতি এটা নীতিগতভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এখন চিট তেওঁলোকে এৰি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে গতিকে আমি এই বিষয়টো আমি ইতিমধ্যে আমি আমাৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ আমাৰ বিজেপিক প্ৰতিৰোধ কৰিবলৈ ৰাস্তা কি
এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী, এইটো চিম্পল কথা, এইটো সকলোৱে বুজি পাইছে। যিকোনো এগৰাকী ভোটাৰে 18 বছৰ অতিক্ৰম কৰা যিকোনো এগৰাকী ভোটাৰে বুজি পাইছে যে আশাবাদী ৰাজনৈতিক পৰিৱেশ এটা বিৰোধী শিবিৰত যদি তৈয়াৰ কৰিব লাগে তেতিয়াহ'লে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী, একেবাৰে চিম্পল। গতিকে ইয়াত ইগ' অহংকাৰ এইবোৰ প্ৰশ্ন নাই। গতিকে আমি আজিও আশাবাদী, এতিয়াও আশাবাদী যে সেই পৰিৱেশ তৈয়াৰ হ'ব, এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী। এইটো নীতি, এই নীতিৰ আধাৰত সমগ্ৰ ব্যৱস্থাটো, সমগ্ৰ ৰাজনৈতিক যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটো অগ্ৰসৰ হৈছে। আৰু সেয়া আছিল ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব আৰু বিৰোধী ঐক্যবদ্ধ হোৱাৰ স্বাৰ্থতে এনেদৰে কংগ্ৰেছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লগত লৈ উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে জল্পনা কল্পনা বা হিচাপ নিকাচ অব্যাহত ৰাখিছে। আমি কিছু বিশ্লেষণ আগবঢ়াম এইখিনি মুহূৰ্তত। নিউজ ৰুমত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী। আমি নৱজিৎ ভাগৱতীৰ সৈতে এইখিনি মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। নৱজিৎ, এতিয়াও হিচাপ নিকাচ অব্যাহত আছে, কিন্তু কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই। থাওৰা সমষ্টিক লৈ এতিয়া বিৰোধী ঐক্যবদ্ধ হোৱাৰ যদিও তেওঁলোকে আগবাঢ়িছে, কিন্তু থাওৰা সমষ্টিক লৈ যেন এতিয়া পিছ হুহুকি আহিবলগীয়া হৈছে। কংগ্ৰেছে কোনো পধ্যেই নেৰে থাওৰা, আনহাতে ৰাইজৰ দলকো লাগিব থাওৰা সমষ্টি। গতিকে এই থাওৰা সমষ্টিৰ হিচাপ নিকাচ কেনেদৰে আগবাঢ়িব? হয় জয়ন্ত, থাওৰা সমষ্টিটোক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যি বুজাবুজি, সেই বুজাবুজি এতিয়াও তাত আবদ্ধ হৈ ৰৈছে যে ৰাইজৰ দলে বিচাৰিছে থাওৰা সমষ্টি আৰু কংগ্ৰেছে থাওৰা সমষ্টিটো এৰি দিবলৈ কোনো পধ্যে ৰাজি নহয়। অৰ্থাৎ কংগ্ৰেছে উজনি অসমত যি হেৰুৱা ভেটিত সেইটো উদ্ধাৰ কৰিব খোজে আৰু তাৰ বাবে তেওঁলোকে ইতিমধ্যে AIUDFক মহাজোঁটৰ পৰা বিদায় দিছে আৰু মহাজোঁটৰ পৰা তেওঁলোকে আঁতৰি আহি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে যিহেতু তেওঁলোকে বিচাৰিছে যে উমৈহতীয়াভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু উমৈহতীয়া প্ৰাৰ্থী দিব লাগে বিৰোধীৰ প্ৰাৰ্থীক পৰাভূত কৰাৰ বাবে, সেই প্ৰস্তাৱ পোৱাৰ পিছত কংগ্ৰেছে সেই প্ৰস্তাৱ বিবেচনা কৰিছে আৰু বিবেচনা কৰি ইতিমধ্যে তেওঁলোকে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক আৰু ভবানীপুৰ সমষ্টিটো ৰাইজৰ দলক এৰি দিবলৈ তেওঁলোকে থিৰ কৰিছে। কিন্তু ৰাইজৰ দলে ভবানীপুৰ সমষ্টিটো মানি ল'ব খোজা নাই, কাৰণ ভবানীপুৰ সমষ্টিত তেওঁলোকে পূৰ্বেও প্ৰতিদ্বন্দ্বিতা কৰিছিল বিগত যি নিৰ্বাচন আছিল, নিৰ্বাচনত আৰু প্ৰতিদ্বন্দ্বিতা কৰি তাত পৰাজিত হৈছিল। আৰু তাৰ উপৰি থাওৰা সমষ্টিটো তেওঁলোকে বিচাৰিছে, যিহেতু থাওৰা সমষ্টিত তেওঁলোকে ভাবে যে ৰাইজৰ দলে ভাবে যে তেওঁলোকে জয়ী হ'ব পাৰিব আৰু শক্তিশালী প্ৰতিদ্বন্দ্বী তাত আছে। গতিকে তেনেস্থলত তেওঁলোকে থাওৰা সমষ্টিটোতে তেওঁলোকে নিজকে কনচেনট্ৰেট কৰিছে আৰু ইতিমধ্যে ৰাইজৰ দলে একপক্ষীয়কৈ হ'লেও প্ৰাৰ্থী ঘোষণা কৰিছে তেওঁলোকৰ নেতা ধৈৰ্য কোঁৱৰক। কিন্তু তাৰ বিপৰীতে তেওঁলোকে বিচাৰিছে যে কংগ্ৰেছৰ পৰা সমৰ্থন বিচাৰিছে, কিন্তু কংগ্ৰেছে কোনো কাৰণতে থাওৰা সমষ্টিটো এৰি দিবলৈ ৰাজি হোৱা নাই। আৰু এই যে কংগ্ৰেছেও এৰি দিব খোজা নাই আৰু ৰাইজৰ দলেও বিচাৰি আছে, তাৰ মাজতে এতিয়া নিৰ্বাচনী বুজাবুজি আবদ্ধ হৈ ৰৈছে, বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত। কিন্তু কংগ্ৰেছে এতিয়া কি পৰৱৰ্তী পদক্ষেপ ল'ব, তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে থাওৰা আৰু মৰিয়নি সমষ্টি কোনো কাৰণতে কাকো এৰি নিদিয়ে। তেওঁলোকে দৰকাৰ হ'লে তাত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব, অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু ৰাইজৰ দলেও তাত যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে বিৰোধী যি ঐক্য, তাত হয়তো ঐক্য নাথাকিব থাওৰা সমষ্টিক লৈ। আৰু ৰাইজৰ দলে ইতিমধ্যে ভাবুকি বুলিয়ে ক'ব লাগিব বা হুংকাৰ বুলি ক'ব লাগিব যে যদি কংগ্ৰেছে বুজাবুজিত উপনীত নহয় তেনেহ'লে মৰিয়নি সমষ্টিটো তেওঁলোকে প্ৰাৰ্থী দিবলৈ আগবাঢ়িব। ইতিমধ্যে তেওঁলোকৰ নাম ওলাইছে, যে সঞ্জীৱ গগৈৰ নাম ইতিমধ্যে প্ৰচাৰিত হৈছে আৰু তেওঁলোকে হয়তো মৰিয়নি সমষ্টিটো প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে, বিশেষকৈ ৰাইজৰ দলে। গতিকে তেনেস্থলত এতিয়া ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত নিৰ্বাচনী বুজাবুজি যদি নহয় তেনেহ'লে হয়তো দুয়োটা দলে অকলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিন্তু তেনেস্থলত বিজেপিৰ বাবে গোটেই ৰণখন সহজ হৈ পৰিব, নিৰ্বাচনী যি উপ নিৰ্বাচন সহজ হৈ পৰিব। আৰু বিজেপি ইতিমধ্যে এডভান্টেজ পজিশ্যনত আছে, বিশেষকৈ থাওৰা আৰু মৰিয়নি সমষ্টিত। তথাপি কংগ্ৰেছে তাত এঘৰি যুঁজিব খুজিছে, ৰাইজৰ দলেও তাত নিজৰ প্ৰাৰ্থী জিকাই অনাৰ এটা চেষ্টা তেওঁলোকে চলাব। যিহেতু ৰাইজৰ দলৰ এখন আসন আছে আৰু তেওঁলোকে দুখন আসনলৈকে বৃদ্ধি কৰাৰ চেষ্টা চলাব। সেইবাবে তেওঁলোকে এই নিৰ্বাচনী বুজাবুজিত উপনীত হৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে। জয়ন্ত।
নিশ্চয় আমি থাওৰা সমষ্টিৰ ওপৰত কথা পাতিলোঁ নৱজিত আমি মৰিয়নি সমষ্টিলৈ আহিম মৰিয়নি সমষ্টি যেহেতু কংগ্ৰেছৰ বাবে এক সন্মানৰ যুঁজ হিচাপে পৰিগণিত হৈছে কিয়নো 1991 চনৰ পৰা ৰূপম কুৰ্মী দখলত আছিল 2006 চনৰ পৰা ধাৰাবাহিকভাৱে ৰূপজ্যোতি কুৰ্মী দখলত আছিল এতিয়া ৰূপজ্যোতি কুৰ্মীৰ নতুন পৰিচয় বিজেপি কিন্তু তেনেস্থলত এতিয়া মৰিয়নি সমষ্টি দখল কৰাটো কংগ্ৰেছৰ বাবে বৃহৎ প্ৰত্যাহ্বান সমান্তৰালকৈ সন্মানৰ যুঁজো জড়িত হৈ আছে আমি মৰিয়নিলৈ আহিম নৱজিত কিন্তু এইবাৰ ভৱানীপুৰলৈ যাম ভৱানীপুৰ সমষ্টি লোৱাৰ কিন্তু পক্ষপাতি নহয় ৰাজ্যৰ দল যেহেতু ভৱানীপুৰ সমষ্টি কংগ্ৰেছে ৰাজ্য দলক এৰি দিছে থাওৰা সমষ্টিৰ বাবে এতিয়া ভৱানীপুৰ সমষ্টি লোৱাৰো পক্ষপাতি নহয় ৰাজ্যৰ দল এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা বা জল্পনা কল্পনা অব্যাহত আছে হয় ভৱানীপুৰ সমষ্টিটো ৰাজ্যৰ দলে ল'ব খোজা নাই আৰু কংগ্ৰেছে তাক এৰি দিবলৈ বিচাৰিছে কিয়নো যেটো ভৱানীপুৰ সমষ্টিৰ আপুনি চাব এৰিথমেটিক কক বা আপুনি নিৰ্বাচনী যিখিনি তাত ভোট আছে সেই ভোটৰ ওপৰত আধাৰ কৰি তেওঁলোকে এৰি দিব খুজিছে কিয়নো 2021 চনৰ নিৰ্বাচনত AIUDF দখল কৰিছিল আৰু 2016 চনত সেই সমষ্টিটোত AIUDFৰ বিধায়কে আছিল এইবাৰ ফণী তালুকদাৰে দখল কৰিছিল AIUDFৰ প্ৰাৰ্থী হিচাপে তাত জয়ী হৈ আহিছিল আৰু প্ৰতিদ্বন্দ্বিতাত আছিল অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকা এই সমষ্টিটোৰ ভোটৰ অংকত বৰ বেছি পাৰ্থক্য নহয় প্ৰায় 4-5 হাজাৰ ভোটৰ ব্যৱধানত তাত AIUDFৰ প্ৰাৰ্থীগৰাকী জিকি আহিছিল কিন্তু অগপই তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া যদি আপুনি ভোটৰ অংকখিনি চাই তেতিয়াহ'লে হয়তো অগপই লাভ কৰা ভোটখিনি হয়তো বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব অলপ ইফাল সিফাল হ'লেও আৰু যিহেতু ফণী তালুকদাৰে তাত বিজেপিৰ প্ৰাৰ্থী হ'ব গতিকে ফণী তালুকদাৰৰ কিছু পকেট ভোট আছে ফণী তালুকদাৰে পূৰ্বৰ বহুকেইটা নিৰ্বাচনত তাত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছিল আৰু কিছু ভোট বাৰে বাৰে কাঢ়ি লৈ গৈছিল যাৰ ফলত তাত বিশেষকৈ 2016 চনৰ বিধানসভা নিৰ্বাচনত যদি ফণী তালুকদাৰ নাথাকিলহেঁতেন হয়তো তাত বিজেপিৰ প্ৰাৰ্থী মনোজ বৰুৱা হয়তো ওলাই আহিলহেঁতেন যিটো ভোটৰ অংক আৰু ভোট বিন্যাসে তাক সেইটোৱে কয় কিন্তু ভোটৰ যিহেতু বিভাজন হৈ আছিল ভোট বিভাজন হৈ যোৱাৰ বাবে তাত AIUDF জয়ী হ'বলৈ সহজে জয়ী হ'ব পাৰিছিল কিন্তু 2021 চনত যেহেতু ফণী তালুকদাৰৰ নিজৰ ভোট আৰু AIUDFৰ ভোট ইফালে কংগ্ৰেছৰ ভোট গোটেইখিনি লগ হৈ এটা বাকচত সোমাইছিল অৰ্থাৎ ফণী তালুকদাৰৰ পক্ষত পৰিছিল সেইবাবে ফণী তালুকদাৰ জয়ী হোৱাটো সহজ হৈছিল এইবাৰ যেহেতু বিজেপিৰ প্ৰাৰ্থী হিচাপে ফণী তালুকদাৰ অৱতীৰ্ণ হ'ব বিজেপিৰ যিখিনি ভোট বা অগপৰ যিখিনি ভোট সেইখিনি যদি প্ৰাৰ্থীগৰাকীয়ে দলগত হিচাপে লাভ কৰে আৰু ফণী তালুকদাৰে নিজৰ পকেট ভোটখিনি কিছু পায় তেতিয়াহ'লে ফণী তালুকদাৰৰ বাবে ৰণখন অৰ্থাৎ এই নিৰ্বাচনী যুঁজখন সহজ হৈ আছে তেনেস্থলত AIUDF আৰু যিহেতু কংগ্ৰেছৰ এইবাৰ মহাজোঁট বন্ধন নাই তাত AIUDF নিশ্চিতভাৱে প্ৰাৰ্থী দিব AIUDF প্ৰাৰ্থী দিলে কংগ্ৰেছৰ বাবে জয়টো সহজ হৈ নুঠিব সেয়ে কংগ্ৰেছে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই তাৰ পৰিৱৰ্তে তেওঁলোকে ৰাইজৰ দলক এৰি দিব খুজিছে যদি ৰাইজৰ দলে তাত প্ৰতিদ্বন্দ্বিতা কৰেও একে কংগ্ৰেছৰ প্ৰাৰ্থীৰ দৰে তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব কিন্তু কংগ্ৰেছে সেইটো ৰিস্ক নলয় আৰু ৰাইজৰ দলকে এৰি দিব খোজে বৰঞ্চ তেওঁলোকে কমল মেধিক ফোন কৰি কৈছিল যে কমল মেধিক তেওঁলোকে প্ৰাৰ্থিত্ব সমৰ্থন আগবঢ়াব তেনেস্থলত যিহেতু এই দল দুটাৰ যি ভোট বিন্যাসলৈ চাই তেওঁলোকে কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব খুজিছে আৰু থাওৰা সমষ্টিটো তেওঁলোকে নিজৰ লগত ৰাখিব খুজিছে যিহেতু থাওৰা আৰু মৰিয়নি তেওঁলোকৰ নিজৰ বিধায়ক আছিল অৰ্থাৎ থাওৰাত আছিল সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী আছিল মৰিয়নিত যেহেতু তেওঁলোকৰ বিধায়ক দুজন বিজেপিলৈ গুচি গৈছে গতিকে বিজেপিলৈ গুচি যোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে এটা শক্তিশালী প্ৰাৰ্থী যদি থিয় কৰাব খোজে আৰু তাৰ যিখিনি দলৰ তৃণমূলৰ কৰ্মী আছে যদি এইবাৰ কংগ্ৰেছে সমষ্টিটো আন দলক এৰি দিয়ে তেতিয়াহ'লে হয়তো পৰৱৰ্তী সময়ত তেওঁলোকে তাত অৰ্থাৎ দলৰ ভেটি ধৰি ৰখাটো অলপ কষ্টকৰ হ'ব তেনেস্থলত সেইবাবে কংগ্ৰেছে এইবাৰ কোনো কাৰণতে সেই থাওৰা সমষ্টিটো এৰি দিব খোজা নাই সেইটো হ'ল মূল প্ৰশ্ন আৰু এটা কথা আছে কংগ্ৰেছে যি বিচাৰিছে যে AIUDFক ইতিমধ্যে তেওঁলোকে বিদায় দিলে অৰ্থাৎ মহাজোঁট বন্ধনৰ পৰা আঁতৰি আহিল এটাই কাৰণ আছিল তেওঁলোকে উজনিৰ ভেটি তেওঁলোকে আকৌ উদ্ধাৰ কৰিব খোজে যদি উজনিৰ ভেটি উদ্ধাৰ কৰিবলৈ যাওঁতে যদি ৰাইজৰ দলক থাওৰা সমষ্টি এৰিয়েই দিব লগা হয় তেনেহ'লে তেওঁলোকৰ উদ্ধাৰৰ যি অভিযান সেই অভিযানত নিশ্চিতভাৱে জটি পৰিব আৰু সেইবাবে তেওঁলোকে ৰাইজৰ দলক এৰি নিদি তেওঁলোকে নিজেই তাত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে যাতে এইবাৰ নহ'লেও পৰৱৰ্তী নিৰ্বাচন তেওঁলোকে এটা সবলভাৱে তাত নিজৰ দলৰ ভেটিটো সবল কৰি ৰাখিব পাৰে জয়ন্ত হয়
আমি আহিম নৱজিৎ ভাগৱতী আপোনাৰ কাষলৈ আহিম আমি মৰিয়নি সমষ্টিৰ ওপৰতো বিস্তৃতভাৱে আমি আগবঢ়াম বিশ্লেষণ আপোনাৰ পৰা যিহেতু মৰিয়নি সমষ্টিৰ কথা আপুনি উল্লেখ কৰিছে কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী আছিল মৰিয়নি সমষ্টিত গতিকে সেই ভেটি কিমান দূৰ অটুট থাকিব এই উপনিৰ্বাচনত সেয়া হ'ব অতি লক্ষণীয় বিষয় এই সম্পৰ্কত কথা পাতিম আপোনাৰ সৈতে কিছু সময় সংযুক্ত হৈ থাকক আমাৰ সৈতে দ্য মৰ্ণিং শ্ব'ত এইখিনি মুহূৰ্তত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পিছতে আমি পুনৰ আগবঢ়াম উপনিৰ্বাচনৰ এই বিশেষ বিশ্লেষণ চাই থাকক দ্য মৰ্ণিং শ্ব' আপুনি চাই আছে দ্য মৰ্ণিং শ্ব' আৰু দ্য মৰ্ণিং শ্ব'ত আমি আলোকপাত কৰি আছোঁ যে 5টা সমষ্টিৰ যি উপনিৰ্বাচন এই উপনিৰ্বাচনৰ সমীকৰণ হিচাপ নিকাচ সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ আৰু এই 5টা সমষ্টিৰ আমাক আলোকপাত কৰিব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই আমি ৰাজু বৰুৱাৰ কাষলৈ যাম কিন্তু এইখিনি মুহূৰ্তত আমি পুনৰ এবাৰ নিউজ ৰুমত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীৰ সৈতে পুনৰ এবাৰ সংযুক্ত হৈছোঁ নৱজিতে আমাক জনাই আহিছে 5টা সমষ্টিৰ যি ভোট বিন্যাসৰ ওপৰত তেওঁ আমাক জনাই আহিছে এই মুহূৰ্তত নৱজিৎ মই আপোনাৰ কাষলৈ আকৌ এবাৰ আহিছোঁ মৰিয়নি সমষ্টিৰ কথা যদি আমি পাতোঁ মৰিয়নি সমষ্টি যদি আমি চাওঁ 1991 চনৰ পৰা ৰূপম কৰ্মী দখলত আছিল 2001 চনলৈ আৰু 2006 চনৰ পৰা 21 চনলৈ 4টাকৈ টাৰ্ম ৰূপজ্যোতি কৰ্মী অৰ্থাৎ কংগ্ৰেছৰ দখলত আছিল মৰিয়নি সমষ্টি এইবাৰ ৰূপজ্যোতি কৰ্মী যিহেতু বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা গতিকে তেনেস্থলত কংগ্ৰেছৰ বাবে বৃহৎ প্ৰত্যাহ্বান হ'ব আৰু সমান্তৰালকৈ সন্মানৰ যুঁজ জড়িত হৈ থাকিব কংগ্ৰেছৰ অতি শক্তিশালী ভেটি থকা এটা সমষ্টি হৈছে মৰিয়নি সমষ্টি হয় জয়ন্ত অতি সন্মানৰ যুঁজ কংগ্ৰেছৰ বাবে কিন্তু ইয়াত এটা কথা আপুনি চাব যে ৰূপজ্যোতি কৰ্মীয়ে যি তেওঁলোকৰ বেয়া দিন অৰ্থাৎ 2016 চনত তেওঁলোকৰ চৰকাৰ নাহিল অৰ্থাৎ কংগ্ৰেছৰ চৰকাৰ নাহিল তৎসত্ত্বেও 2016 চনত ৰূপজ্যোতি কৰ্মী সমষ্টিটো নিজৰ দখলত ৰাখিছে 2021 চনতো নাহিল তৎসত্ত্বেও ৰূপজ্যোতি কৰ্মী সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে যি চাহ জনগোষ্ঠীয় ভোট কংগ্ৰেছৰ হাতৰ পৰা কংগ্ৰেছৰ পকেটৰ পৰা আজুৰি আনি বিজেপিয়ে লৈ আহিছে নিজৰ ফাললৈ অৰ্থাৎ চাহ জনগোষ্ঠীয় ভোটখিনি তেওঁলোকে আনিবলৈ সক্ষম হৈছে কিন্তু মৰিয়নি সমষ্টিত তেওঁলোকে সক্ষম নহ'ল আৰু তাৰ বাবে মৰিয়নি সমষ্টিত যে সক্ষম নহ'ল তাৰ একমাত্ৰ কাৰণ হ'ল ৰূপজ্যোতি কৰ্মী অৰ্থাৎ ৰূপজ্যোতি কৰ্মীয়ে তাত তৃণমূলত এনেধৰণে সমষ্টিটোত লাগি আছিল বিভিন্ন সময়ত বিভিন্ন কাম কাজেৰে চৰ্চাত আছিল সেই লাগি থকা সত্ত্বেও অৰ্থাৎ লাগি থকাৰ বাবেই তেওঁলোকে বিজেপিয়ে সেই সমষ্টিৰ ভোটখিনি সম্পূৰ্ণৰূপে অৰ্থাৎ জয়ী হ'ব পৰা পৰ্যায় এটালৈকে আনিব নোৱাৰিলে কিন্তু বিজেপিয়ে তাত যথেষ্ট শক্তিশালী ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছে ৰূপজ্যোতি কৰ্মী থকা সত্ত্বেও অৰ্থাৎ বিগত যি বিধানসভা নিৰ্বাচন অৰ্থাৎ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা পাব যে অৰ্থাৎ কেইহাজাৰমান অৰ্থাৎ 3000 মান ভোটৰ ব্যৱধানত ৰূপজ্যোতি কৰ্মীয়ে তাৰ পৰা জয়ী হৈ আহিছে গতিকে ৰমণী তাতে আছিল তাত বিজেপিৰ কেণ্ডিডেট অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী কিন্তু ৰমণী তাতে এনে নাম শুনা বা অতি ডাঙৰ নেতা যাৰ নিজৰ কেৰিজমেটিক এটা কেৰিয়াৰ আছে তেনেকুৱা মানুহ নহয় অৰ্থাৎ ৰমণী তাতে হয়তো অসমৰ বহুতে প্ৰথমবাৰলৈ তেতিয়াহে নাম শুনিছিল যেতিয়া বিজেপিয়ে তাত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল হয়তো দলৰ মানুহে জানিছিল কিন্তু আন মানুহে জনা নাছিল গতিকে তেনেকুৱা এজন প্ৰাৰ্থীয়ে ৰূপজ্যোতি কৰ্মীক প্ৰত্যাহ্বান জনাব পাৰিছিল বিগত বিধানসভা নিৰ্বাচনত গতিকে ৰূপজ্যোতি কৰ্মীয়ে সকলো কথা চাই মেলি তেওঁলোকে দেখিলে যে যদি আৰু তাত থকা যে হয়তো কংগ্ৰেছত থাকিলে তেওঁৰ হয়তো পৰৱৰ্তী বিধানসভা নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহ'বও পাৰে গতিকে তেওঁ বাকীসকলে তেওঁৰ পূৰ্বৰ সতীৰ্থসকলে কৰাৰ দৰে তেওঁ বিজেপিলৈ গুচি আহিল কিন্তু এই যে ৰূপজ্যোতি কৰ্মীয়ে যিখিনি তাত ধৰি ৰাখিছিল সেইখিনি কিন্তু এইবাৰ কংগ্ৰেছে যে ধৰি ৰাখিব পাৰিব তাত সন্দেহ আছে কিয়নো ৰূপজ্যোতি কৰ্মীয়ে অহাৰ লগে লগে ৰূপজ্যোতি কৰ্মীয়ে যথেষ্ট সংখ্যক নেতা কৰ্মীক নিজৰ দলৰ অৰ্থাৎ বিজেপিলৈ আনিবলৈ সক্ষম হৈছে গতিকে যদিহে বিজেপিৰ নিজৰ ভোটখিনি ৰূপজ্যোতি কৰ্মীয়ে এবাৰ পায় আৰু এইবাৰ পায় আৰু ৰূপজ্যোতি কৰ্মীয়ে যদি নিজৰ যিখিনি ভোট লৈ আহিছে কংগ্ৰেছৰ পৰা সেইখিনি পায় তেতিয়াহ'লে অনায়াসে ৰূপজ্যোতি কৰ্মীয়ে এবাৰ জয়ী হোৱাটো সম্ভৱ হ'ব তেনেস্থলত কংগ্ৰেছে কি কৰিব কংগ্ৰেছে সেইবাবে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক নিজৰ পক্ষত ৰাখি অৰ্থাৎ ভোট যুদ্ধত নামিবলৈ তেওঁলোকে আগবাঢ়িছে আৰু কংগ্ৰেছে নিজৰ যিখিনি তাত তৃণমূলত তেওঁলোকৰ শক্তিশালী ভেটি আছিল সেইখিনি ধৰি ৰখাৰ এটা চেষ্টা কৰিছে গতিকে তেওঁলোকে সেইবাবে মৰিয়নি সমষ্টিত তেওঁলোকে জান প্ৰাণ দি তেওঁলোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব যাতে তেওঁলোকৰ ভেটি অৰ্থাৎ তৃণমূলৰ যি ভেটিখিনি ৰাখিব পাৰে তৃণমূলৰ নেতাকৰ্মীখিনিক যাতে নিজৰ লগত ৰাখিব পাৰে তাৰ চেষ্টা চলাব কিন্তু তেওঁলোকে যে জয়ী হ'ব পাৰিব এতিয়াই কোৱাটো বৰ সমীচীন নহয় যদিও
অৰ্থাৎ কিমান দূৰলৈকে যাব পাৰিব, কিমান শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াব পাৰিব ৰূপজ্যোতি কৰ্মীত, তাত অলপ সন্দেহৰ অৱকাশ আছে। নিশ্চয়। নৱজিৎ, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। এই মুহূৰ্তত মই আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ কাষলৈ যাম। ৰাজু, যি 5টা সমষ্টিৰ উপ নিৰ্বাচন হ'ব, যদি আমি চাওঁ 2021 চনৰ নিৰ্বাচনত এই 5টা সমষ্টিৰ ভোট বিন্যাস কেনেকুৱা আছিল, তাৰ যদি কিছু আলোকপাত এই মুহূৰ্তত আপুনি আগবঢ়ায়, তাৰ ওপৰত ভিত্তি কৰি উপ নিৰ্বাচনৰ ফলাফলো বহুখিনি নিৰ্ভৰ কৰিব। চাওক জয়ন্ত, প্ৰথম কথা যে 2021 নিৰ্বাচন আৰু 2021 যি নিৰ্বাচন আছিলে তাৰ ভিতৰত যিহেতু এতিয়া 5টা সমষ্টি, মাজুলীক বাদ দি 5টা সমষ্টিত 30 অক্টোবৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই 5টা সমষ্টিৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, মাজুলীক বাদ দি এই 5টাৰ ভিতৰত অকল তামোলপুৰ সমষ্টিটো বিজেপি মিত্ৰজোঁটৰ হাতত আছিলে। বাকী 4টা সমষ্টি কিন্তু কংগ্ৰেছ মহাজোঁটৰ হাতত আছিলে। বিজেপি মিত্ৰজোঁটৰ হাতত থকা একমাত্ৰ সমষ্টিটোৱে আছিলে তামোলপুৰ সমষ্টি, য'ত লেহুৰাম বড়ো, প্ৰয়াত লেহুৰাম বড়ো সেই সমষ্টিটোৰ পৰা জয়লাভ কৰিছিলে। তেওঁ ভোট লাভ কৰিছিলে সেই সময়ত 78,818টা। আৰু কংগ্ৰেছ মহাজোঁটৰ যিগৰাকী BPFৰ প্ৰাৰ্থী, BPF এতিয়া ক'লৈ যাব সেয়া খাটাংকৈ এই মুহূৰ্ততো ক'ব নোৱাৰি। BPF হয়তো বিজেপিৰ কাষতে থাকিব, কাৰণ শেহতীয়া যিখিনি আমি প্ৰেক্ষাপট দেখিছোঁ তাত এটা কথা স্পষ্ট হৈছে, BPF এতিয়া বিজেপিৰ কাষলৈ ঘূৰি আহিব বিচাৰিছে, অৰ্থাৎ ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব বিচাৰিছে। কিন্তু সেই সময়ত BPFৰ যিগৰাকী প্ৰাৰ্থী আছিলে ৰাংজা খুংগুৰ বসুমতাৰী, তেওঁ লাভ কৰিছিলে 46,635টা ভোট। ইয়াৰ বিপৰীতে যদি আমি চাওঁ তেনেহ'লে এই সমষ্টিটো, মই ইতিমধ্যেই কৈছোঁ যে 5টা সমষ্টি, এই 5টা সমষ্টিৰ ভিতৰত একমাত্ৰ তামোলপুৰটোৱে বিজেপি মিত্ৰজোঁটৰ হাতত আছিলে। বাকী 4টা সমষ্টি কিন্তু কংগ্ৰেছ মহাজোঁটৰ হাতত আছিলে। আৰু আমি যদি গোসাইগাঁৱলৈ যাওঁ তেনেহ'লে মাজেন্দ্ৰ নাৰ্জাৰী, প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী BPFৰ, তেওঁ লাভ কৰিছিলে সেই সমষ্টিটোত 70,407টা ভোট জয়ন্ত। আৰু য'ত UPPLৰ প্ৰাৰ্থী আছিলে তাত সোমনাথ নাৰ্জাৰী, আৰু তেওঁ লাভ কৰিছিলে 60,064টা ভোট। এই দুটা সমষ্টি আমি গোসাইগাঁও আৰু প্ৰথমতে যদি তামোলপুৰ চাওঁ তেনেহ'লে তামোলপুৰ ইতিমধ্যে তামোলপুৰ আৰু গোসাইগাঁও দুইটাতে UPPLে প্ৰাৰ্থী দিয়াৰ কথা। আৰু ইফালে বিজু ডেকাই কিছু সময়ৰ পিছতে ক'ব যে কংগ্ৰেছে এই দুটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিব বিচাৰিছে, কাৰণ BPF তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ কথাটো ইতিমধ্যে নিশ্চিত তেওঁলোকো হৈছে। গতিকে BPFক তেওঁলোকে বিচাৰিছিলে, সকলো বিৰোধী আকৌ এবাৰ ঐক্যবদ্ধ হ'ব খুজিছিল, যদিও BPF কিন্তু তেওঁলোকৰ কাষলৈ উভতি অহা নাই। আমি যদি তৃতীয়টো সমষ্টি চাওঁ তেনেহ'লে ভৱানীপুৰ সমষ্টি। ভৱানীপুৰ যথেষ্ট ইণ্টাৰেষ্টিং এটা সমষ্টি, য'ত ফণীধৰ তালুকদাৰ, তেওঁ এইবাৰ AIDFৰ পৰা জয়লাভ কৰিছিলে। আৰু তাত অসম গণ পৰিষদৰ প্ৰাৰ্থী আছিলে এইবাৰ ৰঞ্জিত ডেকা। ৰঞ্জিত ডেকাৰ সৈতে তেওঁৰ যদি ভোটৰ ডিফাৰেঞ্চ চোৱা যায় তেনেহ'লে খুব কম আছিলে। ফণীধৰ তালুকদাৰে AIDFৰ পৰা লাভ কৰিছিলে 55,975টা ভোট, য'ত বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিলে 52,748টা ভোট। এই সমষ্টিটোত যদি এতিয়া যিহেতু ফণীধৰ তালুকদাৰ ঘূৰি আহিছে, মই প্ৰথমতে সেই কথাটো ক'ব বিচাৰিম জয়ন্ত, যে ফণীধৰ তালুকদাৰে যি বিগত আমি যদি নিৰ্বাচনকেইটাও চাবলৈ যাওঁ তেনেহ'লে বহুকেইটা নিৰ্বাচনত তেওঁ নিৰ্দলীয় হিচাপে তাত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। সেই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি ফণীধৰ তালুকদাৰে নিজা ভোট বহু লাভ কৰিছে, 25,000, 28,000 ভোট প্ৰত্যেকবাৰে তেওঁ তেনেধৰণে লাভ কৰে, য'ত ক'ৰবাত হয়তো অসম গণ পৰিষদ হাৰিব লগা হয় বা বিজেপি কোনোবা সময়ত হাৰিব লগা হৈ আহিছে। কিন্তু এইবাৰ যিহেতু ফণীধৰ তালুকদাৰ উভতি আহিছে বিজেপিলৈ, গতিকে স্বাভাৱিকতে তেওঁৰ হাতত যিখিনি পকেট ভোট আছে সেই পকেট ভোটখিনি তেওঁ লাভ কৰিব পাৰে। আৰু সেই ক্ষেত্ৰত হয়তো ক'ৰবাত, যিহেতু এনেও শাসকীয় পক্ষৰ ক্ষেত্ৰত উপ নিৰ্বাচন যদি চাওঁ, প্ৰথম অৱস্থাতে জয়ন্ত সেই কথাটো উনুকিয়াই থ'ব পাৰি এটা কথা, যে শাসকীয় দল এটাৰ বাবে যথেষ্ট সুবিধা থাকে এনেকুৱা এটা নিৰ্বাচনত, উপ নিৰ্বাচনত, কাৰণ গোটেই তেওঁলোকৰ যিমানখিনি মানুহ আছে প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে তেওঁলোকে সময় দিব পাৰিব, তেওঁলোকে প্ৰচাৰ চলাব পাৰিব। আৰু প্ৰচাৰৰ ক্ষেত্ৰত বা প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁলোকৰ মাজত থাকিব। আমি যদি থাওৰা সমষ্টিলৈ যাওঁ তেনেহ'লে থাওৰাক লৈ যথেষ্ট এতিয়া আলোচনা বিলোচনা চলি আছে। সুশান্ত বৰগোহাঁই যিহেতু ইতিমধ্যে বিজেপিলৈ আহিলে, সুশান্ত বৰগোহাঁই সেই সমষ্টিটোত, থাওৰা সমষ্টিটোত 2021 যি নিৰ্বাচন আছিলে শেহতীয়া নিৰ্বাচন, তাত 48,024টা ভোট লাভ কৰিছিল। আৰু য'ত বিজেপিৰ কুশল দুৱৰীয়ে লাভ কৰিছিলে তেতিয়া 46,020টা ভোট। আৰু সেই সমষ্টিটোত যদি আমি চাওঁ তেনেহ'লে ৰাইজৰ দলে এবাৰ ধৈৰ্য কৰক, প্ৰক্ষেপ কৰিবলৈ গৈছে, কিন্তু এই সমষ্টিটোত অসম জাতীয় পৰিষদে প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছিল, কিন্তু খুব কম ভোট
ভোট পাইছিলে প্ৰায় 1705টামান ভোট লাভ কৰিছিলে যিগৰাকী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল গতিকে সেই সমষ্টিটোত ভেটি কেনেকুৱা ৰাইজৰ দলৰ ভেটি আছে নে অসম জাতীয় পৰিষদৰ ভেটি আছে এতিয়া এই মুহূৰ্তত কোৱা টান হ'ব কিন্তু এটা কথা স্পষ্ট যে সুশান্ত বৰগোহাঁই তেওঁৰ যিটো ইমেজ সুশান্ত বৰগোহাঁইৰ এটা ইমেজ আছে তেওঁৰ এটা পকেট ভোট আছে সেই পকেট ভোটখিনি যদি লাভ কৰে আৰু কুশল দুৱৰীক এতিয়া যদি আমি শেহতীয়াকৈ চাওঁ তেওঁক আৰবান ৱাটাৰ ছাপ্লাইৰ অধ্যক্ষ হিচাপে ইতিমধ্যে নিয়োগ কৰিছে চৰকাৰে আৰু এই ক্ষেত্ৰত কুশল দুৱৰীকো শেহতীয়াভাৱে আমি যিমানখিনি দেখিছোঁ যিমানখিনি প্ৰচাৰ তেওঁলোকে চলাই আছে বিজেপিয়ে প্ৰত্যেকখন প্ৰচাৰ সভাতে কিন্তু কুশল দুৱৰী উপস্থিত আছে অৰ্থাৎ কুশল দুৱৰীয়ে সম্পূৰ্ণৰূপে এতিয়া সমৰ্থন আগবঢ়াইছে সুশান্ত বৰগোহাঁইক গতিকে সুশান্ত বৰগোহাঁইৰ বাবে যিখিনি তেওঁ পাবলগীয়া ভোট সেই ভোটখিনি বিজেপিৰ ভোট তাত আছেই কাৰণ কুশল দুৱৰী 2016 চনত সুশান্ত বৰগোহাঁইৰ ক্ষেত্ৰত বিশেষ কোনো জটিলতা দেখিবলৈ পোৱা হোৱা নাই হয় ৰাজু বিশেষ কোনো জটিলতা নাই সুশান্ত বৰগোহাঁইৰ সন্মুখত আমি মৰিয়নিলৈ যাম আপোনাৰ সৈতে কিছু সময় সংযুক্ত হৈ থাকক আমাৰ সৈতে দ্য মৰ্নিং শ্ব'ত এই মুহূৰ্তত পুনৰ সময় হৈছে আন এটি বাণিজ্যিক বিৰতি পিছতে আমি পুনৰ যাম নৱজিৎ ভাগৱতী কাষলৈ ৰাজু বৰুৱা কাষলৈ লগতে সংযুক্ত হ'ব আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাও চাই থাকক দ্য মৰ্নিং Rising Sports, shining Northeast.